এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নো কৰাপশ্যন নীতি, আনফালে কেলেংকাৰীৰ মুকলি বজাৰ বহিল সৰুপথাৰ সমষ্টিত। 1 কোটি 2 কোটি নহয় 100 কোটি টকাৰ কেলেংকাৰীয়ে জোকাৰিছে সৰুপথাৰ। অমৃত সৰোবৰৰ গইনা লৈ সৰুপথাৰ সমষ্টিত 100 কোটি টকাৰ ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ। পুনৰ কণীপৰা হাঁহলৈ পৰিণত হ'ল অমৃত সৰোবৰৰ পুখুৰী। অমৃত সৰোবৰৰ জৰিয়তে চৰকাৰে নতুন প্ৰগতিৰ বাট মুকলি কৰিলে, কিন্তু একাংশ দালাল দুৰ্নীতিগ্ৰস্তই অমৃত সৰোবৰতে যেন অমৃতহে বিচাৰি পালে। হেঁপাহ পলুৱাই নিজৰ পকেট গৰম কৰিলে। আহিছিল 7টাকৈ অমৃত সৰোবৰৰ পুখুৰীৰ আবণ্টন, কিন্তু খান্দিলেগৈ 40ৰ পৰা 45টাকৈ পুখুৰী। সৰুপথাৰ সমষ্টিৰ অসম নাগালেণ্ড বিবদমান ভূমিত অমৃত সৰোবৰৰ গইনালৈ কোনে লুটিলে কোটি কোটি টকা। কোটিটকীয়া কেলেংকাৰীত কাক মেনেজ কৰিলে। ৰাজ্যৰ ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি সময়ত দুৰ্নীতিমুক্ত অসম নিৰ্মাণত দিনে নিশাই ব্যস্ত হৈ আছে, সেই সময়ত সৰুপথাৰ সমষ্টিত সংঘটিত ব্যাগম দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। আপোনাৰ চকু কপালত উঠিব শুনি যে অমৃত সৰোবৰৰ নামত জাপে জাপে টকা খাইছে একাংশই। প্ৰথমে কেইটামান দৃশ্য আপোনালোকক দেখুৱাই লৈছো, মন দি চাওক এইকেইটা দৃশ্য। এই দৃশ্যকেইটা হৈছে সৰুপথাৰ সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৰ বিবদমান ভূমিত অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে খন্দা কেইবাটাও পুখুৰীৰ দৃশ্য। আৰটিৰ তথ্য অনুসৰি কৰৈঘাট গাঁও পঞ্চায়তত 4টা, কালদিবৰী গাঁও পঞ্চায়তত 3টা অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ বাবে আবণ্টিত হৈছিল ধন। কিন্তু ইয়াৰে সুবিধা লৈ অমৃত সৰোবৰৰ নামত খন্দা হ'ল প্ৰায় 40টাকৈ পুখুৰী। সীমান্তৰ দলনি পথাৰ, লক্ষীনগৰ, খেৰবাৰী, মধুপুৰ আদি গাঁৱত চলিল দালালৰ জেচিবি। অমৃত সৰোবৰৰ নামত পুখুৰী খান্দি শিলৰ এক বৃহৎ চিণ্ডিকেট ৰাজ গঢ়ি তুলিলে অসাধু চক্ৰই। বৰ্তমানলৈকে প্ৰায় 100 কোটি টকাৰ চিণ্ডিকেট ৰাজ সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি অমৃত সৰোবৰৰ গইনালৈ বন বিভাগ প্ৰশাসনক মেনেজ কৰিলে একাংশ দালালে। তদুপৰি একাংশ সাংবাদিকৰো মুখ বন্ধ কৰি মেনেজ কৰাৰ ভয়ংকৰ অভিযোগ। পিছে নাকৰ তলতে সংঘটিত এই ব্যাগম কেলেংকাৰী দেখিও ইচ্ছুক সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন। উল্লেখ্য যে 1979 চনতে অসম নাগালেণ্ডৰ মাজত হোৱা চুক্তি মতে বিবদমান ভূমিত এনেধৰণৰ কোনো চৰকাৰী আঁচনি ৰূপায়ণ কৰিব নোৱাৰে, যাৰ বাবে এয়া হৈছে সম্পূৰ্ণ অবৈধ। কিন্তু ইমানৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। কোটি কোটি টকা ৰাজহ হেৰুৱাবলগীয়া হৈছে অসম চৰকাৰে। কেৱল ইমানেই নহয়, সমষ্টিটোৰ আন আন প্ৰান্ততো গঢ়ি উঠিছে একেধৰণৰ চিণ্ডিকেট ৰাজ। এই মহা অভিযোগ কৰি এই সমগ্ৰ বিষয়ক লৈ জাঙুৰ খাই উঠিছে এতিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সমগ্ৰ ঘটনাৰ তদন্ত কৰি অমৃত সৰোবৰৰ নামত পুখুৰী খান্দি চলোৱা শিলৰ চিণ্ডিকেট ৰাজ শীঘ্ৰে বন্ধ কৰি সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সভাপতি আকাশ দাৱে। নচক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গুড বুকৰ গুড বয় সন্মানীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ সমষ্টিত অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ নামত প্ৰায় 100 কোটি টকা এটা চিণ্ডিকেট সংঘটিত হৈছে বা কেলেংকাৰী সংঘটিত হৈছে। আমি গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ অধীনত মুঠ কিমানটা অমৃত সৰোবৰ আঁচনি আচলতে ৰূপায়ণ কৰিবলৈ আহিছিলে বা চৰকাৰে ধন আবণ্টন দিছিলে, আমি তাৰ তালিকাখন বিচাৰিছিলোঁ। আমি তেতিয়া দেখিছিলোঁ যে কৰৈঘাট গাঁও পঞ্চায়তত 4টা, হালধিবাৰী গাঁও পঞ্চায়তত 3টা, মুঠ 7টা, সীমান্তৰ 2টা পঞ্চায়তত অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ কাৰণে চৰকাৰে ধন আবণ্টন দিছিলে। কিন্তু সন্দেহজনকভাৱে আপোনালোকে জানি আচৰিত হ'ব যে বৰ্তমানে এই 2টা পঞ্চায়তত প্ৰায় 7খন গাঁৱত, খেৰবাৰী, মধুপুৰ, দলনি পথাৰ ইত্যাদি আচলতে গাঁৱত বৰ্তমানে 40ৰ পৰা 45টাকৈ তেওঁলোকে অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ গইনালৈ তেওঁলোকে 60-70 ফুট দকৈ তেওঁলোকে গাঁত খান্দি তাত যিসমূহ তেওঁলোকে শিলগুটি পাইছে বা তাত তেওঁলোকে যিসমূহ চেনকেভেল পাইছে, এইসমূহ আচলতে তেওঁলোকে তাৰ পৰা উলিয়াই খান্দি তেওঁলোকে গোটেই চিণ্ডিকেট চক্ৰটোৱে আচলতে এই গোটেই কলা ব্যৱসায়টো কৰি গৈছে। গতিকে আমি বিশ্বজিৎ ফুকন ডাঙৰীয়াক বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে আপোনাৰ সমষ্টিত আপুনি থকা অৱস্থাত, বন বিভাগ থকা অৱস্থাত, প্ৰশাসন থকাৰ অৱস্থাত কেনেকৈ ইমান ডাঙৰ এটা চিণ্ডিকেট সংগঠিত হ'ব পাৰিছে। কিন্তু আমি দেখিছিলোঁ যে আমি সংবাদ মাধ্যমৰ জৰিয়তে তেওঁক আহ্বান জনাইছিলোঁ যে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু আমাৰ এতিয়া সন্দেহ হৈছে যে বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ হুঁয়ে বয়ে থকা একাংশৰ পকেট গৰম হোৱাৰ কাৰণে বিশ্বজিৎ ফুকন ডাঙৰীয়া মনে মনে আছে নেকি? যদি তেওঁ মনে মনে আছে, কিয় মনে মনে আছে? অসমৰ মাটিৰ পৰা
বনজ সম্পদ লুণ্ঠন কৰিছে একাংশই আৰু ইয়াৰ স্থানীয় বিধায়কগৰাকী নীৰৱ নিতাল মাৰি শুই আছে, নিমাতী কন্যা হৈ আছে। গতিকে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ বিশ্বজিৎ ফুকন ডাঙৰীয়াক, যিহেতু আপোনাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত জিৰ' টলাৰেঞ্চৰ কথা কয়, শূন্য সহনশীলতাৰ কথা কয়, চিণ্ডিকেটৰ বিৰুদ্ধে তেওঁ কথা কয়। গতিকে আপোনাৰ সমষ্টিত যিহেতু অমৃত সৰোবৰ আঁচনি ৰূপায়ণৰ নামত ইমান এটা ডাঙৰ কেলেংকাৰী সংঘটিত হৈছে, 100 কোটি টকাৰ যি কেলেংকাৰী সংঘটিত হৈছে, ইয়াৰ ওপৰত আপুনি কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব? গতিকে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই যি দুৰ্নীতি, এই যি চিণ্ডিকেট অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ দুটাকৈ পঞ্চায়তত যি কেলেংকাৰী সংঘটিত হৈছে, ইয়াৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদিহে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বন বিভাগ প্ৰশাসনৰ বিৰুদ্ধে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আমি পুনৰ কৈছোঁ যে বিশ্বজিৎ ফুকন ডাঙৰীয়াই অমৃত সৰোবৰ আঁচনিৰ নামত যি ধৰণে আচলতে নীৰৱ নিতাল মাৰিছে, যি ধৰণে মুখেৰে কথা ক'ব বিচৰা নাই, ইয়াৰ ওপৰত আমাৰ সন্দেহ হ'ব হৈছে যদিহে বিশ্বজিৎ ফুকন ডাঙৰীয়াই গোটেই চিণ্ডিকেট ৰাষ্ট্ৰৰ লগত জড়িত নহয়, তেন্তে বিশ্বজিৎ ফুকন ডাঙৰীয়া আমি আশা কৰিছোঁ অতি শীঘ্ৰে তদন্ত কৰি যিসকল তাত লোক জড়িত হৈ আছে তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰশ্ন উত্থাপন হৈছে গছ-গছনি কাটি বনজ সম্পদ ধ্বংস কৰি অবৈধভাৱে শিল খনন কৰিবলৈ কেনেকৈ সাহস পালে চক্ৰটোৱে? আৰু ছত্ৰছায়াত চলিছে এই চিণ্ডিকেট ৰাজ। সৰুপথাৰ সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৰ বিবদমান ভূমিত অবৈধভাৱে চলি থকা শিলৰ চিণ্ডিকেট ৰাজ বন্ধ কৰিব পাৰিবনে বিধায়ক বিশ্বজিৎ ফুকনে? তাক লৈ সৰ্বত্ৰে সচেতন মহলত সৃষ্টি হৈছে প্ৰশ্নৰ। নিউজ ডেস্ক ৰিপৰ্ট, সৰুপথাৰ প্লাছ।